নগাঁও নাট্য সমিতিৰ 125তম জন্ম জয়ন্তীৰ উদ্বোধনী সভাত আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা নগৰ উন্নয়ন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, নগাঁও সদৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক আপোনালোকৰ সকলোৰে মৰমৰ ৰূপক শৰ্মা ডাঙৰীয়া, ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক ডিম্বেশ্বৰ দাস ডাঙৰীয়া, নগাঁও নাট্য সমিতিৰ সভাপতি যুক্তিনাথ খাউন ডাঙৰীয়া, সম্পাদক পল্লৱ বৰুৱা ডাঙৰীয়া, নগাঁও জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অভিজিত নাথ ডাঙৰীয়াকে আদি কৰি আজিৰ এই সভাত উপস্থিত আই মাতৃসকল, যুৱক যুৱতীসকল আৰু সেৱাৰথলী ৰাইজ, 1896 চনত আজিৰ দৰে মহাসপ্তমী তিথিত নগাঁও নাট্য সমিতিয়ে আত্মপ্ৰকাশ কৰিছিল আৰু চাওঁতে চাওঁতে 125টা বছৰৰ এক স্মৰণীয় ইতিহাসৰ নগাঁও নাট্য সমিতি অধিকাৰী হোৱাৰ সৌভাগ্য হ'ল। এই সুদীৰ্ঘ কালত যিসকল মহান ব্যক্তিয়ে এই মঞ্চত নাট অভিনয় কৰিলে, অসমৰ নাট্য আন্দোলনৰ গুৰি ধৰিলে আৰু যিসকলৰ প্ৰচেষ্টাত 125টা বছৰ এই অনুষ্ঠান গঢ় লৈ উঠিলে, এডাল বিশাল বটবৃক্ষত পৰিণত হ'ল, সেই সকলোকে আজিৰ দিনটোত মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বিশেষকৈ আমাৰ এই নাট্য সমিতিৰ গৌৰৱ ৰত্ন জগত চন্দ্ৰ বেজবৰুৱা, চন্দ্ৰ ফুকন, শাৰদাকান্ত বৰদলৈ, যুগল দাস, দ্বিজেন্দ্ৰ মোহন গোস্বামী, ব্ৰজনাথ ফুকন, এই আটাই পুণ্য আত্মালৈ মই মোৰ শ্ৰদ্ধাঞ্জলিও নিবেদন কৰিছোঁ। অসমৰ সংস্কৃতি, অসমৰ সভ্যতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 500 বছৰ আগতে নিৰ্মাণ কৰিছিল, জাতিটোক প্ৰাণ দিছিলে আৰু নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ জৰিয়তে মানুহৰ মাজত সমতা, আধ্যাত্মিক প্ৰেৰণা আৰু ভগৱানৰ শ্ৰীচৰণত নিজক প্ৰতিষ্ঠা কৰাৰ আমাক প্ৰেৰণা যোগাইছিল। নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যি ধৰণে জাতিটোৰ বাবে প্ৰাতঃ স্মৰণীয়, সেই ধৰণে অসমৰ সাংস্কৃতিক জগতখনত এক প্ৰকাৰ অসমৰ সভ্যতা সংস্কৃতিৰো তেওঁ বাটকটি আছিল। তেখেতে অনুভৱ কৰিছিল যে নাট এনেকুৱা এটা মাধ্যম, যি মাধ্যমে মানুহৰ হৃদয় স্পৰ্শ কৰে, অতীজৰ ঘটনা এটাক সুন্দৰভাৱে উপস্থাপন কৰি কি ধৰণে ভগৱত প্ৰেমৰ সৃষ্টি হ'ব পাৰে তাৰ কল্পনা অংকীয়া নাটৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক দি থৈ গৈছিল। মহাপ্ৰভু কৃষ্ণক আমি কোনেও দেখা নাই বা দেখাৰ সৌভাগ্যও হোৱা নাই, কিন্তু কৃষ্ণ বুলি ক'লে এক কল্পনা, কৃষ্ণ বুলি ক'লে এক জীৱন্ত নায়ক, এই দুইটাৰ যি প্ৰতিচ্ছবি আমাৰ মনলৈ আহে তাৰ মূল কাৰণ আছিল নাটক বা অংকীয়া নাট আৰু ভাওনাৰ প্ৰভাৱ। কোনোবা এজন ব্যক্তিয়ে মহাপ্ৰভু কৃষ্ণৰ ভাৱত
যেতিয়া অভিনয় কৰি তেখেতৰ আধ্যাত্মিক আদৰ্শ প্ৰেৰণা শক্তি এই গোটেইখিনি ৰাইজৰ আগত উপস্থাপন কৰে তেতিয়াই ৰাইজৰ মনত সেই চৰিত্ৰটোৰ প্ৰতি অগাধ ভক্তিৰ সৃষ্টি হয় আৰু সেই ভক্তিৰ মাজেৰে এজন জীৱন্ত আৰু আমাৰ সকলোৰে বাবে পৰম পূজনীয় কৃষ্ণৰ কল্পনা আমাৰ মানস পটত আহে নাটক এটা অতি শক্তিশালী মাধ্যম যিয়ে মানুহৰ হৃদয় স্পৰ্শ কৰিব পাৰে কাৰণ নাটকৰ জৰিয়তে মানুহে নিজক দেখা পোৱাৰ যি এক কল্পনা সেই কল্পনা বাস্তৱত ৰূপায়িত হয় নাটক আৰু নাট আন্দোলন অসমৰ সভ্যতা সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ আমি সকলোৱে জানো যে কি ধৰণে নটসূৰ্য ফণী শৰ্মা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি অসমত এক শক্তিশালী নাট্য আন্দোলনৰ ধাৰা আমাৰ সমাজখনত নিৰ্মাণ হৈছিল ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি আমি চাব যাওঁ তেতিয়াহ'লে এজ এ কমিউনিকেশ্যন টুল হিচাপে বা যোগাযোগ বা বাৰ্তা প্ৰেৰণৰ মাধ্যম হিচাপে নাট আন্দোলন সদায়ে নাট আন্দোলনে সদায়ে কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰি আহিছে বোলছবি জগতৰ পিছতো মানুহে যেতিয়া কিবা এটা অৰিজিন বিচাৰিব খোজে মানুহে যেতিয়া মৌলিকতা বিচাৰিব খোজে তেতিয়া মানুহে তাক নাটকত বিচাৰি পায় কাৰণ বোলছবিৰ সময়ছোৱাৰ পৰিৱৰ্তে মঞ্চত যেতিয়া এটা জীৱন্ত চৰিত্ৰই অভিনয় কৰে তাৰ লগত মানুহে নিজক একাত্ম কৰাৰ সুবিধা আটাইতকৈ বেছিকৈ অনুভৱ কৰে আৰু অসমত নাট্য আন্দোলনৰ ধাৰা ইমানেই শক্তিশালী যে আজিও আমাৰ অসমত বিশেষকৈ ভ্ৰাম্যমান থিয়েটাৰসমূহে যি ধৰণে আজিও আমাৰ সমাজত জনপ্ৰিয় হৈ আছে বোলছবিৰ প্ৰাদুৰ্ভাৱৰ পিছতো টেকনলজিৰ বহুত আগমনৰ পিছতো ভ্ৰাম্যমান থিয়েটাৰবিলাকত যি এক শক্তিশালী ভূমিকা সেই ভূমিকাই অসমৰ নাট আন্দোলনৰ সংস্কৃতি প্ৰবাহমান গতিৰ শক্তিশালী ভূমিকাৰ কথা সূচায় মই নিজে অনুভৱ কৰোঁ যে এখন নাটক মঞ্চস্থ কৰাৰ প্ৰাক মুহূৰ্তত এটা মাহৰ যি সাধনা সেই সাধনাই মানুহৰ ব্যক্তিত্বলৈ বহুত পৰিৱৰ্তন আনে আৰু মানুহৰ জীৱনলৈও বহু বেছি পৰিৱৰ্তন আনে মোৰ আজি ইয়াত থিয় হৈ মনত পৰিছে যে মই যেতিয়া শৈশৱৰ সময়ত আমি প্ৰতি বছৰে দুৰ্গা পূজাৰ সময়ত একোখনকৈ নাট আমি মঞ্চস্থ কৰিছিলোঁ প্ৰায় এমাহ জোৰা অনুশীলনৰ পিছত যেতিয়া নাটখন মঞ্চস্থ কৰা হয় ৰাইজে যেতিয়া তাক আদৰ কৰে সমাদৰ কৰে এটা বিৰল প্ৰাপ্তিৰ অনুভৱ কৰা যায় আজি এই শাৰদীয় দুৰ্গা পূজাৰ সময়ত সেই স্মৃতিয়ে মোক আকৌ এবাৰ মোৰ শৈশৱলৈ লৈ গৈছে আজি নাট আন্দোলনৰ এই শক্তিশালী ভূমিকাৰ কাৰণে আমি বহুবোৰ কথা আমি বহুবোৰ অভিজ্ঞতা আমি বহু জ্ঞান আজি আমি লাভ কৰিছোঁ নগাঁৱতো নাট্য আন্দোলনে এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল আৰু আজিও 125টা বছৰ পিছতো নগাঁও নাট্য সমিতিয়ে সেই যি ধাৰা সেই যি ঐতিহ্য তাক জীয়াই ৰখাৰ বাবে আপ্ৰাণ চেষ্টাত ব্ৰতী হৈছে আৰু মই বিশ্বাস কৰোঁ যে আমি বহু বেছি সফল হৈছোঁ কাৰণ নহ'লে
কোনো এটা অনুষ্ঠানেই 125টা বছৰ জীয়াই থাকিব নোৱাৰে 125টা বছৰৰ সুদীৰ্ঘ জীৱনে প্ৰমাণ কৰে যে ইয়াৰ শিপা কিমান দৃঢ় আৰু কিমান তলত এই শিপা শক্তিশালী হৈ আছে মই নিশ্চিত যে নগাঁও নাট্য সমিতিৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তি ধন্যবাদ আৰু শলাগৰ পাত্ৰ আৰু মই অনুভৱ কৰোঁ যে আমাৰ নতুন প্ৰজন্ময়ো যাতে এই নাট আন্দোলনক আগুৱাই লৈ যাব পাৰে আমাৰ সভ্যতা সংস্কৃতিক আগুৱাই লৈ যাব পাৰে তাৰ বাবে মই বিশ্বাস কৰোঁ যে নগাঁও নাট্য সমিতিয়ে স্বাভাৱিকভাৱে নতুন প্ৰজন্মৰ বাবেও এখন শক্তিশালী মঞ্চৰ নতুন প্ৰজন্মক প্ৰদান কৰিব যাতে নতুন প্ৰজন্ময়ো এই নাট আন্দোলনৰ লগত নিজকে জড়িত কৰিব পাৰে আমাৰ ভাৰতবৰ্ষত নেশ্যনেল স্কুল অফ ড্ৰামাই হওক বহু ধৰণৰ শক্তিশালী নাট্য আন্দোলনৰ পৃষ্ঠভূমি আছিল আৰু যেতিয়া বোলছবি জগতৰ ডাঙৰ সফল অভিনেতাসমূহেও নাটক কৰাৰ সুবিধা পায় তেতিয়া তেওঁলোকে সদায় এটা কথা কয় যে বোলছবি আৰু নাটকৰ মাজত বহুত বেছি পাৰ্থক্য আছে আজি নাটকত আমি যদি সংলাপ এটা ভুল কৰি আমাৰ মনত নাহে আমি সেই সময়তে উপস্থিত বুদ্ধিৰে সংলাপটো পাঠ কৰিব লাগিব যাতে নাটখন আগুৱাই যাব পাৰে কিন্তু বোলছবিত হলে তাতে কাট হ'ব তাতে নতুনকৈ ৰিটেক হ'ব গতিকে বোলছবিৰ পৰিৱৰ্তে এজন অভিনেতাক বহু বেছি মৌলিক জ্ঞানৰ প্ৰয়োজন হয় যেতিয়া নাট এখন জীৱন্ত ৰূপত মঞ্চস্থ হয় অভিনেতাও জীৱন্ত দৰ্শকসকলো জীৱন্ত এই দুইটাৰ মাজত যি সম্পৰ্ক সেই সম্পৰ্ক বৰ্তাই ৰাখিবলৈ যি এক শক্তিশালী ব্যক্তিত্বৰ প্ৰয়োজন সেয়া আমি স্বাভাৱিকভাৱে অনুভৱ কৰিব পাৰোঁ মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে আমাৰ ৰাজ্যখনৰ প্ৰেক্ষাপটত বা নগাঁৱৰ প্ৰেক্ষাপটত আমাৰ নাট আন্দোলনটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত নগাঁও নাট্য সমিতিয়ে অনাগত দিনবিলাকতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি যাব আজি শাৰদীয় দুৰ্গা পূজাৰ মহাসপ্তমী এই পবিত্ৰ দিনা নগাঁৱলৈকে অহাৰ মোৰ সৌভাগ্য হ'ল দুৰ্গা পূজা আৰু নগাঁও নাট্য সমিতি এই দুইটা অনুষ্ঠানকে আপোনালোকক লগ পোৱাৰ সৌভাগ্য হ'ল মই ৰূপক শৰ্মা ডাঙৰীয়াক মোক ইয়াত নিমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ নগাঁও সমষ্টিত যোৱা 4.5 বছৰত কৰি অহা উন্নয়নমূলক কামৰো এটা খতিয়ান আজি ৰূপক শৰ্মা ডাঙৰীয়াই দাঙি ধৰিছে মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে আমাৰ ৰাজ্যখনত বহুত বেছি ক্ষমতা লুকাই আছে আৰু এই ক্ষমতাৰ লগত আমি যদি কিবা এটা প্ৰাপ্তিৰ আশাৰে যদি আমি কামত নিয়োজিত হওঁ আমি তাত সফল হোৱাটো স্বাভাৱিক আজি মই নিশ্চিতভাৱে আপোনালোকক লৈ যাব খোজো যে যিটো সময়ত মাৰ্চ মাহত আমি কোভিড-19ৰ বিষয়ে গম পাইছিলোঁ সেই সময়ত আমাৰ মাজত জ্ঞানৰ অভাৱ আছিল মানুহে তাক এটা সম্পূৰ্ণ শংকা আৰু আতংকৰ মাজেৰে এই মহামাৰীটোৰ বাবে অপেক্ষা কৰিছিল আমিও এটা সময়ত অনুভৱ কৰিব পৰা নাছিলোঁ যে ই এক কেনেকুৱা মহামাৰী হ'ব আৰু তাৰ লগত সন্মুখীন হ'ব পৰা ক্ষমতা অসমৰ আছে নে নাই চাওঁতে চাওঁতে আমি এই মহামাৰী দিনত প্ৰৱেশ কৰিছিলোঁ এটা দুটা কৰি
পজিটিভ পেচেণ্ট পোৱাৰ পিছত আজি আমি 2 লাখৰ অংকত থিয় হৈ আছোঁ কিন্তু তাৰ পিছতো আমাৰ ৰাজ্যখনত স্বাস্থ্যৰ কাঠামো বাঢ়িছে মানুহে শক্তিশালী হৈছে আৰু অৰ্থনৈতিক জীৱন ৰক্ষা কৰাৰ লগে লগে মানুহে কোভিড-19ৰ সৈতে শক্তিশালীভাৱে আজি যুঁজিছে অসমৰ স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীয়ে হওক ডক্টৰ চিকিৎসক নাৰ্ছ পেৰামেডিক্সে হওক বা পুলিচে হওক প্ৰশাসনৰ বিষয়াই হওক ৰাইজে হওক আমি এই মহামাৰীৰ সৈতে আজি সুন্দৰভাৱে আৰু শক্তিশালীভাৱে আমি যুঁজিবলৈ পাৰিছোঁ আমি সফল হৈছোঁ অসমৰ জাতীয় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ বহাগ বিহুক অনুষ্টুপীয়াকৈ পালন কৰাৰ পৰা আৰম্ভ কৰি শাৰদীয় দুৰ্গা পূজালৈকে আমি যি ধৰণে পালন কৰিছোঁ হি অসমৰ ৰাইজৰ যি মেচিউৰিটি তাক আজি সূচাইছে আজি যেতিয়া ভাৰতৰ বিভিন্ন প্ৰাংগণত মই কথা পতাৰ সুযোগ পাওঁ তেতিয়া সকলোৰে মনত এটাই প্ৰশ্ন যে অসমত আমি কেনেকৈ ইমান সুন্দৰভাৱে আজি কোভিড-19ক নিয়ন্ত্ৰণ কৰিব পাৰিছোঁ তাৰ কাৰণ হ'ল যে অসমৰ ৰাইজে যি সময়ত বানপানীয়ে হওক মহামাৰীয়ে হওক যি ধৰণে চৰকাৰখনৰ লগত হাতত হাত মিলাই যি ধৰণে সহযোগিতা আগবঢ়াইছে হি আমাৰ জাতীয় জীৱনৰ এটা সুন্দৰ দিশক সূচাইছে মই আজিও গৌৰৱ অনুভৱ কৰোঁ যে কৰোনা মহামাৰীৰ পিছত আমি যেতিয়া চৰকাৰী কৰ্মচাৰীসকলক লকডাউনৰ সময়ত আগ্ৰহ প্ৰকাশ কৰিছিলোঁ যে আপোনালোকে নিজৰ দৰমহা কেইটা পোৱাৰ পিছত ওচৰৰ দুখীয়া মানুহখিনিক খবৰ লওক যি সুন্দৰভাৱে একোজন চৰকাৰী কৰ্মচাৰীয়ে নিজৰ অঞ্চলত থকা দুখীয়া লোকসকলক সহায় কৰিছিল সেয়া আমাৰ জাতিটোৰ মানৱীয় দিশটোক আকৌ এবাৰ বহু সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিছে এই মহামাৰীৰ মাজতে বাস্কা জিলাৰ তামুলপুৰত যোৱাৰ মোৰ এদিন সৌভাগ্য হৈছিল এগৰাকী পেঞ্চনাৰক তাতে মই লগ পাইছিলোঁ প্ৰায় 70 বছৰৰ ওপৰ পেঞ্চন প্ৰাপ্ত এজন শিক্ষকে মোক কৈছিলে যে স্যাৰ আপোনাৰ কথাখিনি শুনাৰ পিছত মই চাউল দালি যোগাৰ কৰিব পৰা নাছিলোঁ কিন্তু মই 20 জন মানুহক 1000 টকা কৰি মই ঘৰে ঘৰে গৈ দি আহিছোঁ অৰ্থাৎ অসমীয়া মানুহৰ মানৱীয় চৰিত্ৰ এই মানৱীয় চৰিত্ৰৰ উত্থান আমি যোৱা ছমাহত স্পষ্টভাৱে আমি দেখা পাইছোঁ আৰু এই মানৱীয় চৰিত্ৰ ইজনে সিজনক বিপদৰ সময়ত ইজনে থিয় দিয়া ইজনৰ লগত প্ৰতিকূলতাৰ সময়ত একেলগে থিয় দিয়া এই মানৱীয় চৰিত্ৰৰ আমি অধিকাৰী হৈছোঁ আমাৰ মাটিৰ লগত থকা সম্পৰ্ক আৰু 5000 বছৰত আমাৰ পূৰ্বপুৰুষসকলে আমাক শিকাই থৈ যোৱা যি মূল্যবোধ সেই মূল্যবোধসমূহৰ বাবে আজি আমি একোজন শক্তিশালী মানৱীয় চৰিত্ৰৰ অধিকাৰী হ'ব পাৰিছোঁ পিপি কিট পিন্ধি এটা 8 ঘণ্টা 9 ঘণ্টা একেলগে হস্পিটালত সোমাই থকা কিমান ডাঙৰ যন্ত্ৰণা তাক ব্যক্তিগতভাৱে মই অনুভৱ কৰিছিলোঁ যেতিয়া আধা ঘণ্টা 40 মিনিটৰ বাবে এই একেটা পিপি কিট পিন্ধি মই হস্পিটালত প্ৰৱেশ কৰিছিলোঁ প্ৰথম এপ্ৰিল মাহত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশ সেই যিটো পৰিক্ৰমা সেই পৰিক্ৰমাই আমাৰ মানৱীয় চৰিত্ৰটোৰ এটা শক্তিশালী দিশক আজি সমাজৰ আগত প্ৰতীয়মান কৰিছে মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ
যে আমাৰ জাতিটোৰ এই মানৱীয় চৰিত্ৰ বা আমাৰ এই মূল্যবোধৰ যি প্ৰতি আমাৰ যি আস্থা, সেই আস্থাৰ মূলত লুকাই আছে আমাৰ আধ্যাত্মিকতা। আজি যদি আমাৰ সমাজে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত আস্থা পোষণ নকৰে, আমি যদি এই শাৰদীয় দুৰ্গা পূজাৰ দৰে অনুষ্ঠানসমূহে আমাক যি মূল্যবোধ শিকায়, সেই মূল্যবোধসমূহৰ পৰা যদি আমি আঁতৰি আহিলোহেঁতেন, তেতিয়াহ'লে আমি কেতিয়াও শক্তিশালী মানৱীয় চৰিত্ৰৰ অধিকাৰী হ'ব নোৱাৰিলোহেঁতেন। আজি আমাৰ সমাজত পংকিলতাৰ মাজতো জ্যেষ্ঠজনক সন্মান, নিজৰ পৰিয়ালৰ প্ৰতি দায়বদ্ধতা, এই গোটেইবিলাক আমি আহৰণ কৰিছোঁ আমাৰ সভ্যতা আৰু সংস্কৃতিৰ পৰা। আমাৰ সভ্যতা আৰু সংস্কৃতি নামঘৰৰ পৰা আৰম্ভ কৰি মন্দিৰৰ প্ৰাংগণলৈকে আমাক যি শক্তিশালী মূল্যবোধ শিকায়, সেই মূল্যবোধবিলাকৰ আধাৰতে আজি আমি এজন শক্তিশালী মানুহ হিচাপে থিয় দিব পাৰিছোঁ। মই বিশ্বাস কৰোঁ যে আমি পংকিল সমাজৰ ব্যৱস্থাৰ মাজতো আমি আমাৰ ৰুট বা মূলটোৰ পৰা আমি আঁতৰি আহিব নালাগে আৰু যিকোনো মূল্যৰ বিনিময়তে আমি আমাৰ সভ্যতা আৰু সংস্কৃতিক আমি জীয়াই ৰাখিব লাগে। আজি আমাৰ জাতিটোৰ সন্মুখত প্ৰত্যাহ্বান আছে। আজি আমাৰ সভ্যতা সংস্কৃতিলৈ বহু দিশৰ পৰা প্ৰত্যাহ্বান আহিছে আৰু সেই প্ৰত্যাহ্বানবিলাকৰ সন্মুখত থিয় হৈ আমি নিশ্চিতভাৱে আমি সংকল্প ল'ব লাগিব যে আমি আমাৰ সভ্যতা সংস্কৃতিক নতুন প্ৰজন্মৰ বাবে আমি জীয়াই ৰাখিম। নামনি অসমৰ বুকুত থিয় হৈ বা মধ্য অসমৰ বুকুত থিয় হৈ আমি প্ৰতিটো দিনে অনুভৱ কৰোঁ যে আমাৰ সভ্যতা সংস্কৃতিৰ আজি ভৱিষ্যত আমি কিমান অনিশ্চয়তাৰ মাজত আমি থিয় হৈ আছোঁ। আজি নামনি অসম আৰু মধ্য অসমৰ বহু অঞ্চলত আমাৰ সভ্যতা সংস্কৃতি কি ধৰণে বিধ্বস্ত হৈছে আৰু কেনেকৈ আমি নিজৰ মাটিতেই আৰু নিজৰ স্থানতেই কেনেকৈ আমি কম্প্ৰমাইজ কৰি হয় জীয়াই আছোঁ, নহ'লে আমি আঁতৰি আহিছোঁ, তাক আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ, অনুভৱ কৰিছোঁ। মই বিশ্বাস কৰোঁ যে আমাৰ জাতীয় জীৱনৰ একতা আৰু আমাৰ সভ্যতা সংস্কৃতিক জীয়াই ৰখাৰ প্ৰতি যদি আমি প্ৰতিজ্ঞাবদ্ধ নহওঁ, তেনেহ'লে বহু দিনলৈ আমি আমাৰ মূল্যবোধক আৰু আমি আমাৰ মানৱীয় প্ৰমূল্যসমূহক আমি জীয়াই ৰাখিব নোৱাৰিম। আজি আমাৰ জাতিটোৰ মাজত একতাৰ প্ৰয়োজন। আমি অনুভৱ কৰাৰ প্ৰয়োজন যে আমাৰ ৰাজনৈতিক আদৰ্শ আৰু আমাৰ চিন্তাধাৰা যিয়েই নহওক কিয়, আজি আমি এক সাংঘাতিক প্ৰতিকূল পৰিৱেশৰ মাজত আমি জীয়াই আছোঁ। একতা সমন্বয়ৰ অভাৱত আমি আমাৰ সকলোখিনি হেৰুওৱাৰ পথত আজি আমি উপনীত হৈছোঁ। মই বিশ্বাস কৰোঁ যে এই শাৰদীয় দুৰ্গা পূজাৰ পবিত্ৰ মুহূৰ্তবিলাকত আমি আকৌ এবাৰ সংকল্প ল'ম যে একতা সম্প্ৰীতিৰ মাজেৰে আমাৰ সমাজৰ বুকুলৈ অহা সভ্যতা সংস্কৃতিৰ প্ৰতি অহা প্ৰত্যাহ্বানক আমি মোকাবিলা কৰিব লাগিব আৰু ৫,০০০ বছৰৰ আমাৰ যি প্ৰমূল্য, আমাৰ যি মানৱীয় মূল্যবোধ, তাক আমি জীয়াই ৰাখিব লাগিব। আজি আমাৰ সমাজৰ প্ৰতি অহা সকলো প্ৰত্যাহ্বানক আমি দৃঢ়তাৰে সৈতে যুঁজাৰ সংকল্প আমি ল'ব লাগিব। মই বিশ্বাস কৰোঁ যে আমাৰ ৰাইজৰ মাজত
আমাৰ সমাজৰ মাজত অদ্ভুত শক্তি লুকাই আছে যোৱা 6 মাহৰ পৰিক্ৰমাই মোক বিশ্বাস জন্মাইছে যে অসম এতিয়া এক নতুন দিগন্তত প্ৰৱেশ কৰাৰ বাবে সাজু হৈ আছে যোৱাকালি গণেশগুৰিত আমি এখন উৰণীয়া সেতু নিৰ্মাণৰ কাম শেষ কৰিছিলোঁ উৰণীয়া সেতু বহুত হয় আগতো হ'ব ভৱিষ্যতেও হ'ব হৈ থাকিব কিন্তু অসমৰ দৰে ৰাজ্য এখনে 30 মাহত নিৰ্মাণ কৰিবলগীয়া সেতু এখন যেতিয়া 19 মাহত সমাপ্ত কৰাৰ শক্তি আমি আহৰণ কৰিব পাৰোঁ সেয়া আমাৰ জাতীয় জীৱনৰ এক মংগলময় দিনক আকৌ এবাৰ আগুৱাই লৈ যোৱাৰ সংকল্পকে দোহাৰে আজি আমাৰ এই কম সময়ছোৱাৰ ভিতৰতে আমি যদি চাব যাওঁ কোভিড-19ৰ সময়ত এখনকৈ চৰকাৰে নিজৰ দায়িত্বৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল অকপতে তেওঁলোকে স্বীকাৰ কৰিছিল যে আমি আমাৰ কৰ্মচাৰীক মাহিলী দৰমহা দিয়াৰ সক্ষমতা আমাৰ নাই মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ কেৰালাৰ দৰে বৃহৎ ৰাজ্যসমূহে চৰকাৰী কৰ্মচাৰীৰ দৰমহা 50% কৰ্তন কৰিব বাধ্য হৈছিল আজি সেই প্ৰতিকূলতাৰ মাজতো অসম জিলিকি ৰৈছিল যে প্ৰতিকূলতাৰ মাজতো আমি মাহৰ প্ৰথম দিনটোতে চৰকাৰী কৰ্মচাৰীক আমি দৰমহা দিব পাৰিছিলোঁ আৰু আজিও কোভিড-19ৰ পৰিৱেশৰ মাজতো আমি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি আমি বহুত নতুন কথা চিন্তা কৰিছোঁ আৰু এই কোভিড-19ৰ পৰিৱেশৰ মাজতো আমি আমাৰ যি ডেভেলপমেণ্ট বিৰামহীন প্ৰগতিৰ প্ৰতি যি আমাৰ আস্থা তাৰ পৰা আমি আঁতৰি যোৱা নাছিলোঁ আজিৰ দিনটোতে নগাঁও সদৰ সমষ্টিত আমি যিমানবিলাক আঁচনি নগাঁৱত লাইটৰ পৰা আৰম্ভ কৰি ভূঞাপতি দলঙৰ পৰা ঢিং ৰাস্তাত নতুন নৰ্দমা নিৰ্মাণৰ পৰা কলঙক আকৌ এবাৰ বুৱাই অনাৰ সংকল্পলৈকে আজি আমাৰ যিমানবিলাক বিৰামহীন উন্নয়নৰ আজি আমি দিশ দেখা পাইছোঁ হি আজি আমাক সোঁৱৰাই দিয়ে যে আমি আজি আগতকৈ বহু বেছি আত্মবিশ্বাসী আৰু বহু বেছি কৰাৰ সংকল্প আজি আমাৰ জীৱনত আমাৰ অন্তৰত মই আশা কৰোঁ যে মা দুৰ্গাই জাতিটোক আশীৰ্বাদ দিব আজি আমাৰ জাতিটো উন্নয়ন আৰু প্ৰগতিৰ এক নতুন দুৱাৰদলিত থিয় হৈ আছে মই বিশ্বাস কৰোঁ যে আমি এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিম আৰু চাওঁতে ভাৰতৰ 5খন শক্তিশালী ৰাজ্যৰ ভিতৰত অসম উজ্জ্বল জ্যোতিষ্ক হৈ জিলিকি উঠিব মই বিশ্বাস কৰোঁ যে আমাৰ সেই ক্ষমতা আছে আৰু সেই ক্ষমতাক আমি নিশ্চয় আমাৰ সেই সংকল্পবিলাকক আমি সিদ্ধিলৈ ৰূপান্তৰ কৰিব পাৰিম মই আজিৰ এই শাৰদীয় দুৰ্গা পূজাৰ দিনা আৰু বিশেষকৈ নগাঁও নাট্য সমিতিৰ এই এটা পবিত্ৰ মংগলময় দিনত আপোনালোক সকলোকে লগ পাই গৌৰৱ অনুভৱ কৰিছোঁ মই আশা কৰোঁ যে এই নাট্য সমিতিৰ কাম-কাজ অনাগত দিনত আৰু আগবাঢ়িব ৰূপক শৰ্মা ডাঙৰীয়াই মোক কৈছে যে এই নাট্য সমিতিৰ বাবে তেখেতে 10 লাখ টকাৰ ব্যৱস্থা কৰি দিছিলে মোৰ ফালৰ পৰা ময়ো আৰু 25 লাখ টকাৰ আপোনালোকৰ বাবে ব্যৱস্থা কৰি দিম দুৰ্গা পূজা মন্দিৰৰ বাবেও 10 লাখ টকা মই ইতিমধ্যে মন্দিৰত কৈ আহিছোঁ মই ভাবোঁ যে এই দুইখিনি পুঁজিৰ সৎব্যৱহাৰৰ জৰিয়তে এই দুইটা অনুষ্ঠানকে আমি সুন্দৰভাৱে জিলিকাই উঠাব পাৰিম বা জিলিকি তুলাব পাৰিম মই পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ
অভিনন্দন জনাইছোঁ 125টা বছৰৰ গৌৰৱময় যাত্ৰাৰ বাবে আৰু অসমখনক আগুৱাই লৈ যোৱাৰ বাবে আমি সকলোৱে মা দুৰ্গাৰ ওচৰত মিনতি কৰিম, প্ৰাৰ্থনা কৰিম, যাতে আমাৰ জাতিটোৱে ভৱিষ্যতৰ দিনত অতি সুন্দৰ আৰু শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব পাৰে। পুনৰ এবাৰ আপোনালোক আটাইকে মোৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।